ঢিঙত পুনৰ স্প্ৰে গেঙৰ সন্ত্ৰাস নগাঁও জিলাৰ বটদ্ৰৱা থানাৰ অন্তৰ্গত চলাপথৰ গাঁৱত নিশা সংঘটিত হয় এক ডকাইতি কাণ্ড নিশা প্ৰায় 12 বজাত শহীদুৰ ৰহমানৰ ঘৰত 2-3 জনীয়া এটা ডকাইতৰ দলে প্ৰৱেশ কৰে শহীদুৰ ৰহমান আৰু তেওঁৰ পত্নী বাহিৰত ওলাই যোৱাৰ সুযোগ লৈ প্ৰৱেশ কৰে ডকাইতৰ দলটোৱে টোপনি যোৱাৰ পিছত স্প্ৰে ব্যৱহাৰ কৰি ঘৰৰ গৃহস্থক অচেতন কৰি ডকাইতৰ দলটোৱে ঘৰত লুটপাট চলায় ডকাইতৰ দলটোৱে আনুমানিক 3 লাখ টকাৰ সোণৰ অলংকাৰ কেশ 1,30,000 টকা আৰু দুটা মোবাইল আৰু ঘৰত ব্যৱহাৰ কৰা সা সামগ্ৰী লৈ যায় উল্লেখ্য যে ডকাইতৰ দলটোৱে ৰহমানৰ ঘৰত ভুলবশতঃ এটা সিম কাৰ্ড পেলাই থৈ যায় ঘটনা সন্দৰ্ভত ভুক্তভোগীয়ে বটদ্ৰৱা থানাত এজাহাৰ দাখিল কৰিছে যোৱা ৰাতি 12 বজাৰ পিছত আমাৰ ঘৰৰ পৰা আমি বাহিৰলৈ ওলাই যোৱাত সুবিধা লৈ কোনোবা অচিনাক্ত ব্যক্তি ঘৰৰ ভিতৰত সোমাই আমি হোৱাৰ পিছত স্প্ৰে কৰি আমাক অচেতন বনাই আমাৰ ঘৰৰ পৰা লুটপাট কৰি নিয়ে কিন্তু অচিনাক্ত ব্যক্তি আমি ফুটেজত CCTV ফুটেজত দেখা পোৱা মতে দুজন মানুহৰ দেখা পাইছো গতিকে সেই দুজন ব্যক্তি যাতে অতি সোনকালে ধৰি আমাৰ বটদ্ৰৱা থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক আমি অনুৰোধ জনাইছো যাতে এই দুজনক অতি সত্তৰ কৰায়ত্ব কৰি আমাৰ বস্তুকেইটা ঘৰৰ পৰা নিয়া বস্তুকেইটা সামগ্ৰী মোবাইল সেট দুটা আৰু সোণৰ অলংকাৰ টকা পইচা নিছিলে 1,30,000 টকা এইখিনি যাতে উদ্ধাৰ কৰি দিয়ে আমাৰ অনুৰোধ থাকিল নিউজ ডেস্ক ৰিপোৰ্ট ডি নিউজ আৰু ডি নৰ্থ ইষ্ট